পাহাড়ে ভয়ামে গণতন্ত্ৰৰ আনন্দ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন পাহাৰীয়া চহৰ ডিফুৰ দৃশ্য এয়া পতাকা উত্তোলনেৰে বাৰেৰহণীয়া অনুষ্ঠানৰ আৰম্ভণি কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে হাফলঙৰ ত্ৰিৰংগাৰ তলত সমবেত হৈ গৌৰৱান্বিত প্ৰতিগৰাকী ভাৰতীয় এনএল দাউলাগাহ স্পৰ্টছ কমপ্লেক্সত পতাকা উত্তোলন মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লুছাৰ পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত পতাকা উত্তোলন কৰিলে বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে ৰংহাং ৰংবং খেলপথাৰত জিলাবাসীক উদ্দেশ্যি উপাধ্যক্ষৰ ভাষণ একেই পৰিৱেশ কালাইনতো ভাৰত বাংলা সীমান্তৰ কাটিগৰা ভট্টৰ চাকত ৪০০ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক সামগ্ৰী বিতৰণ কৰিলে জোৱানে সিভিক একশন কাৰ্যসূচীৰ অধীনত বিশেষভাৱে সক্ষম শিশুক প্ৰদান কৰা হ'ল হুইল চেয়াৰ हम कोशिश करते हैं कि सीमा पर रहने वाले जो जरूरतमंद लोग हैं या बच्चे हैं उनकी कुछ आवश्यकताओं को पूरा किया जा सके आवश्यकताओं को हम पूरा कर सकें और जब तक हम यहाँ पर हैं प्रत्येक वर्ष हमारा यह प्रयास निरंतर इसी तरह जारी रहेगा इसके अतिरिक्त भी अगर सीमा पर रहने वाले किसी व्यक्ति की कोई समस्या या ऐसा कोई सुझाव है जिसमें आप समझते हैं कि हम पूरी कोशिश करेंगे आपकी मदद करने की व आपकी समस्या का निदान करने का কৰিমগঞ্জত পতাকা উত্তোলন কৰিলে জিলা আয়ুক্তই চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠান সম্পন্ন শিলচৰত ৭৫ সংখ্যক প্ৰজাতন্ত্ৰ দিৱস সমাৰোহ পতাকা উত্তোলন কৰি মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে মন মোহিলে উপস্থিতসকলৰ মুঠৰ ওপৰত দুৰ্গম পাহাৰতো দেশৰ গৌৰৱ গাথাৰ সশ্ৰদ্ধ স্মৰণ আমাদের দূরদর্শী এবং দক্ষ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বলিষ্ঠ নেতৃত্বে আমাদের রাজ্যে ইতিমধ্যে একটি কর্মযজ্ঞ শুরু হয়েছে যাতে দেশের ৫টি উন্নত রাজ্যের মধ্যে স্থান করে নেয় এই যাত্রায় আমরা সবাই সহযোদ্ধা হিসেবে আত্মনিয়োগ করতে হবে ব্যুরো রিপোর্ট DY365